আপোনালোক যদি ৰহমতনগৰ মাদ্ৰাছাৰ ওয়াজৰ বাবে অপেক্ষা কৰি আছিলে তেনেহ'লে আজিৰ এই ভিডিঅ'টো আপোনালোকৰ বাবে প্ৰত্যেক বছৰতে দিয়া সেই তাৰিখটো এইবাৰ সাল সলনি কৰা হৈছে। আপোনালোকে হয়তো বাট চাই আছে, অপেক্ষা কৰি আছে যে ৰহমতনগৰ মাদ্ৰাছাত ওয়াজ হ'ব আৰু সেই ওয়াজত আপোনালোকে সেই পূৰ্বৰ নিৰ্ধাৰিত কৰা সেই টাইম মতে বা সেই সময়মতে আহি উপস্থিত হ'ব, কিন্তু এইবাৰ নহয়। এইবাৰ সেই সময় সাল সলনি বা চেঞ্জ কৰা হৈছে। কিয় চেঞ্জ কৰা হৈছে, কিয় সাল সলনি কৰা হৈছে আৰু এইবাৰ কেই তাৰিখত ৰহমতনগৰ মাদ্ৰাছাত আজিমুসান ওয়াজু চতুৰ্থ বাৰ্ষিক পবিত্ৰ খতমে বুখাৰী ও দস্তাৰবন্দী মেহফিল অনুষ্ঠিত কৰা হ'ব। সবিশেষ আজিৰ এই ভিডিঅ'টোত আপোনালোকক মই জনাবলৈ চেষ্টা কৰিম। হেল্ল' আসসালামু আলাইকুম। ওয়ালাইকুম আসসালাম। আচলতে প্ৰত্যেক বছৰত যোনটো তাৰিখৰ নিৰ্ধাৰিত এটা সময় আছিলে ৰহমতনগৰ মাদ্ৰাছাত, আৰু সেই তাৰিখৰ বাবে বহুতো ৰাইজ অপেক্ষা কৰি আছে। শুনামতে এইবাৰ আপোনালোকে সেই তাৰিখটো সাল সলনি কৰিছে। সেই তাৰিখত ইতিমধ্যে নিৰ্ধাৰিত কৰা হৈছে ওয়াজ হ'ব বুলি বা দস্তাৰবন্দী অনুষ্ঠান হ'ব। এবার আমার ওয়াজ মহফিলটো 21 জানুয়ারি 2026 আপনার মাঘ মাহৰ প্রথম বুধবার, মাঘ মাহৰ 7 তারিখ প্রথম বুধবার পড়েছে। আচলতে আপোনালোকে যিহেতু চেঞ্জ কৰিছে, বহুতো ৰাইজে আচলতে গম নাপায় যে সাল সলনি কৰাৰ সেই ৰিজনটো কি হ'ব পাৰে বা অজুহাতটো কি হ'ব পাৰে। রিজনটো তো আমি কৈছোৱেই। রিজনটো হ'ল যে এইবাৰ এই যিটো আমাৰ পূৰ্বৰ যিটো নিৰ্ধাৰিত ডেট, সেই ডেট মতে এইবাৰ আপোনাৰ ৰমজান মাহৰ প্ৰথম চেহৰি খোৱাৰ ডেট হৈ গৈছে, তাৰিখটো পৰি গৈছে। সেইকাৰণে আমি চেহৰি খোৱাটো অসুবিধা হ'ব সেইদিনাখন যদি আমাৰ প্ৰগ্ৰামটো হয়, সেইকাৰণে চেঞ্জ কৰিবলগীয়া হৈছে। আচলতে সেই প্ৰগ্ৰামটো এদিনীয়া প্ৰগ্ৰাম। আৰু যিসকল ৰাইজে অপেক্ষা কৰি আছে সেই দিনৰ বাবে, সেইসকল আপুনি কি নিমন্ত্ৰণ জনাব সেই দিনৰ বাবে? নাই, সেইসকলকতো নিমন্ত্ৰণ আমন্ত্ৰণ অনুৰোধ চবকে কৰি আছোঁ যে আমাৰ এই মহফিলত সকলো আহিব লাগে, আহক। আমি সকলো ধৰ্মাৱলম্বী মানুহকেই ৰিকুৱেষ্ট কৰিম, অনুৰোধ কৰিম, আহ্বান কৰিম যে আপোনালোক সকলোৱে আহি আমাৰ এই সভাখনত উপস্থিত হৈ সবার সৌন্দৰ্য বৰ্ধিত কৰাৰ লগতে আমাক সহায় সহযোগিতাও আগবঢ়াওক। এই অনুষ্ঠানৰ প্ৰধান অতিথি হিচাপে কোনগৰাকী ব্যক্তি থাকিব? প্ৰধান অতিথি হিচাপে আমাৰ আরশদ রশিদি সাহাব দেওবন শাহী মুরাদাবাদ ইউপিত পৰে তেখেতৰ ঘৰ মুৰাদাবাদত। তেখেত আহিব। ধন্যবাদ জ্ঞাপন কৰিছোঁ। দাৰুল হাদিছ ৰহমতনগৰ ইছলামিয়া শফিকিয়া মাদ্ৰাছাত অহা 2026 বৰ্ষৰ 21 জানুৱাৰী তাৰিখে, অৰ্থাৎ মাঘ মাহৰ 7 তাৰিখ আৰু শ্ৰাবণ মাহৰ 1 তাৰিখ, সেই দিনতেই বছৰেকীয়া আচলতে ওয়াজ মেহফিল ও দস্তাৰবন্দী মেহফিল অনুষ্ঠিত কৰা হ'ব। আপোনালোক সকলো ৰাইজক মই এটা ৰিকুৱেষ্ট কৰিম, যদি আপোনালোকে এই মাদ্ৰাছাৰ মেহফিলৰ বাবে ওয়াজৰ বাবে অপেক্ষা কৰি আছে, আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক, আপোনাৰ বন্ধুবৰ্গক শ্বেয়াৰ কৰি দিয়ক, যিসকলে হয়তো পূৰ্বৰ তাৰিখ মনত বান্ধি লৈছে যে সেই একেদিনতেই ৰহমতনগৰ সেই মাদ্ৰাছাত ওয়াজ মেহফিল অনুষ্ঠিত হ'ব। কিন্তু নহয়, এইবাৰ সালসলনি হৈছে। অহা 2026 বৰ্ষৰ 21 জানুৱাৰী তাৰিখে, অৰ্থাৎ মাঘ মাহৰ 7 তাৰিখ আৰু শ্ৰাবণ মাহৰ 1 তাৰিখ, সেই দিনতেই সেই অনুষ্ঠানটো আচলতে পতা হ'ব। লগতে আমাৰ লগতে আৰু এগৰাকী বুজুৰ্গ আছে, তেখেত প্ৰধান সেৱক আছে মাদ্ৰাছাৰ, তেখেতৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম। আচলতে বহুতো ৰাইজ আচলতে এই মাদ্ৰাছাৰ পৰা অপেক্ষা কৰি থাকে, বহু দূৰ দূৰৰ পৰা মানুহ এই মাদ্ৰাছাত আহে। সেইসকল অনুৰাগী বা সেইসকলৰ ৰাইজৰ স্বাৰ্থত আপুনি কি ক'ব? এইসকল ৰাইজে আমাৰ এই মাদ্ৰাছাৰ প্ৰতি বহুত এটা চবৰ আপোনাৰ আগৰে পৰা আমাৰ মাদ্ৰাছাৰ প্ৰতি এটা মহব্বত স্নেহ আছে, যাৰ কাৰণে আমি এই ৰাইজৰ আমি বহুত দান বৰঙণি আপোনাৰ পাওঁ। এই মাদ্ৰাছাত ৰাইজৰ দান বৰঙণিৰ দ্বাৰা মাদ্ৰাছাখন আলহামদুলিল্লাহ বহুত উজ্জ্বল হৈ গৈ আছে। আপোনাৰ দৰা হাদিছলৈকে মাদ্ৰাছাত আপোনাৰ এতিয়া পাঠদান দিয়া হৈ আছে। গতিকে সেইসকল ৰাইজক আমি অনুৰোধ কৰিম যে আপোনালোকে যি মাদ্ৰাছাৰ প্ৰতি এটা আপোনাৰ মহব্বত আছে, স্নেহ আছে, সেই মাদ্ৰাছাত আপোনালোকে এই বছৰ আপোনাৰ যিটো ডেট আমি নিৰ্ধাৰিত কৰিছোঁ, সকলো আহি যাতে এই জলসাখনৰ ৰৌনক আপোনাৰ উজ্জ্বল কৰে, তাৰ কাৰণে আমি চবকে বিনম্ৰ অনুৰোধ জনাইছোঁ। ধন্যবাদ জ্ঞাপন কৰিছোঁ। সকলো মই ৰিকুৱেষ্ট থাকিলে আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আৰু অকল সেই জলসাখন দেখিবলৈ বহুত দোকানপাট মুকলি কৰিব মেলাৰ উদ্দেশ্য কৰিছে, মন বান্ধি লৈছে, সেইসকলকো জনাব বিচাৰিছোঁ, আপোনালোকে যদি ইয়াতেই দোকানপাট দিব বিচাৰিছে, আপোনালোকে যোগাযোগ কৰিব পাৰে। এতিয়াৰ পৰা আপোনালোকৰ সেইখিনি ব্যৱস্থা কৰি দিয়া হ'ব। আপোনালোকে ৰুম ৰাখি থ'ব পাৰে জানুৱাৰী মাহৰ 21 তাৰিখৰ বাবে। গতিকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। ধন্যবাদ।